এইটো ভিডিঅ'ত আলোচনা কৰিম এডিআৰই এক্সামৰ ষ্টেটিষ্টিক্স পাৰ্টৰ পৰা কি কুৱেশ্যন আহিব এইকেইটা আলোচনা কৰিম। ইয়াৰ পৰা বহুলক মাধ্য আৰু মধ্যমা আহিব, যিকোনো দুটা পৰীক্ষাত আহিবই, অৰ্থাৎ 2 মাৰ্ক থাকিবই। গতিকে আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট অলপো স্কিপ নকৰাকৈ চাব, আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এইটো হৈছে মোৰ ভিডিঅ'ৰ 3 নম্বৰ পাৰ্ট, ডে 3। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট হৈছে আপোনাৰ চাওক 1 নম্বৰ কুৱেশ্যনটো কি আছে, একেবাৰে সহজকৈ বুজাম। 2 3 4 2 3 6 0 2 7 1 9 6 বহুলক কিমান? অপশ্যন দিয়া আছে 9 0 3 2। বহুলক কেনেকৈ ওলাই চাওক, একেবাৰে সহজ হয় বহুলক, আপুনি একো অংক কৰিব নালাগে, ইয়াৰ পৰাই কৈ দিব পাৰিব। চাওক ইয়াত কোনটো সংখ্যা বেছিবাৰ দিয়া আছে, অৰ্থাৎ বেছিবাৰ কি দিয়া আছে চাওক, 3 আছে দুবাৰ, 2 আছে কিবাৰ 1 2 3বাৰ, অৰ্থাৎ 2টো বেছিবাৰ আছে আৰু বেলেগ একো বেছিবাৰ নাই। 6 আছে দুবাৰ, গতিকে 2টোৱে বেছিবাৰ আছে, গতিকে বহুলক হৈছে 2। তাৰ পিছৰ প্ৰশ্ন চাওক, 0 1 5 6 1 2 3 1 2ৰ বহুলক কিমান? ইয়াত সুধিছে ইয়াৰ বহুলক কিমান। আপোনালোকে ইয়াৰ বহুলক কিমান হ'ব আপোনালোকে 2 নম্বৰ দি পেলাই ৰাইট আনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰ পিছৰ কুৱেশ্যন হ'ল 3 নম্বৰ। আমি আৰু বহুলক আলোচনা নকৰোঁ, এতিয়া আমি আলোচনা কৰিম -1 0 2 5 1 5ৰ মাধ্য কিমান, অৰ্থাৎ এতিয়া ওলাব লাগে মাধ্য কিমান। গতিকে মাধ্য আমি কেনেকৈ ওলাম চাওক, মাধ্য ওলোৱাৰ নিয়মটো হ'ল মাধ্য ইকুৱেল গোটেইকেইটা যোগ কৰক, -1 + 0 + 2 + 5 + 1 + 5 গোটেইকেইটা যোগ কৰক। কেইটা? 1 2 3 4 5 6, তলত 6 দিয়ক। ওপৰকেইটা যোগ কৰক, যোগ কৰিলে কিমান হ'ব চাওক, 5 6 11 12 13, 13ৰ পৰা 1 গ'লে 12, তলত 6 6 12ত কেইবাৰ? দুবাৰ, অৰ্থাৎ উত্তৰটো হ'ব 2। মাধ্য হ'ল 2। গতিকে মাধ্য কেনেকৈ ওলাই, গোটেইকেইটা যোগ কৰিব, কৰি কিমানকেইটা আছে সেইটো সংখ্যা তলত দিব। যিমানটা আছে 6টা আছে, এইকাৰণে মই 6 তলত দিছোঁ, দি পেলাই ওপৰকেইটা যোগ কৰি আমি 6 দি হৰণ কৰি দিছোঁ। তো 6টা আছে, এইকাৰণে 6 দি হৰণ কৰিছোঁ। পিছৰ কুৱেশ্যনটো চাওক, এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহি যাব পাৰে 2x 4 5 8ৰ মাধ্য 6। এতিয়া মাধ্য দিয়া আছে xৰ মান কিমান। এতিয়া চাওক এইটো অংকত আমি কেনেকৈ কৰিম, আমাৰ নিয়ম সেইটো মাধ্য কেনেকৈ ওলাই আমি জানো, মাধ্য ইকুৱেল ওপৰকেইটা যোগ কৰিম 2 + x + 4 + 5 + 8, কেইটা আছে 1 2 3 4 5, তলত 5 দিয়ক। এতিয়া মাধ্যটো আমাৰ দিয়া আছে, মাধ্য কিমান দিয়া আছে 6 দিয়া আছে, 6টো ইয়াত লিখক। ওপৰকেইটা প্লাছ কৰি দিয়ক, কিমান হ'ব 8 5 13, 13 4 17, 17 2 19, অৰ্থাৎ 19 + x, তলত 5 ইমপ্লাইজ 5টো 6ৰ লগত ইনটু কৰি দিয়ক, কৰিলে কি হ'ব 30, 19 + x কিমান হৈ যাব 30, 19টো এইফালে আনক, -19 = x। এতিয়া x কিমান পাই যাম, 30ৰ পৰা 19 গ'লে কিমান 11, অৰ্থাৎ ৰাইট আনচাৰ হ'ল ডি। গতিকে এইটো কুৱেশ্যন আপোনালোকে অলপ ধ্যান দি চাব, আকৌ এনেকুৱা টাইপৰ কুৱেশ্যন আহি যাব পাৰে। তাৰপিছত চাওক 5 নম্বৰ কুৱেশ্যনটো -1 -2 0 5 3 2 7ৰ মধ্যমা কিমান। এতিয়া আমাৰ মধ্যমা ওলাব লাগে। মধ্যমা আমি কেনেকৈ ওলাম মনত ৰাখিব, মধ্যমা আমি ওলাওঁতে একটু সহজ হয়, একেবাৰে অংক কৰিব নালাগে, আমি সৰুৰ পৰা ডাঙৰলৈকে সজাই লিখিম। একদম সৰু কি আছে -2, তাৰপিছত -1, তাৰপিছত 0, তাৰপিছত 2, তাৰপিছত 3, তাৰপিছত 5, তাৰপিছত 7, এই সৰুৰ পৰা ডাঙৰলৈকে সজাই লিখিছোঁ। এতিয়া আমি গণিম কেইটা আছে 1 2 3 4 5 6 7, 7টা আছে, অৰ্থাৎ 7টা অৰ্থাৎ অযুগ্ম সংখ্যা আছে, অৰ্থাৎ তেতিয়া মাজত চাওক এটা আছে, 2টো মাজত আছে, এইফালেও 3টা আছে, এইফালেও 3টা আছে, গতিকে ইয়াৰ মধ্যমা কিমান 2 হ'ব। তাৰপিছৰ কুৱেশ্যন -5 -1 -6 0 2 5 1 1, অৰ্থাৎ কেইটা আছে আমি আগত গণি লওঁ 1 2 3 4 5 6 7 8টা আছে, গতিকে ইয়াত জোৰ সংখ্যা আছে, গতিকে ইয়াতো আমি মাজত আমি এটা ল'ব নোৱাৰিম। এতিয়া চাওক আমি ফাৰ্ষ্টৰ কাম হ'ল সৰুৰ পৰা ডাঙৰলৈকে সজাই লিখিম, -6 -5 -1 0 1 1 2 5। এতিয়া মাজত চাওক কেইটা আছে, এইফালে 3টা, এইফালে 3টা বাদ দিয়ক। এতিয়া মাজত কেইটা হৈ গ'ল 2টা, এই 2টা আপুনি প্লাছ কৰি দিয়ক, 0 + 1 / 2 মাৰি দিয়ক, অৰ্থাৎ কিমান হ'ব
0 + 1 মানে 1 তলত 2 1/2 আনসার হয়েছে অপশন ডি 1/2 তার পিছৰ কোৱেশ্চন 7 নম্বৰ 53167 পঢ়াৰ কিমান যেতিয়া আপোনাক পঢ়াৰ ওলাবলৈ কয় তেতিয়া আপুনি কেনেকৈ ওলাব চাওক পঢ়াৰ একেবাৰে সহজ হয় ইয়াত চাওক ডাঙৰ কোনটো একদম ডাঙৰ হৈছে 9 আৰু একেবাৰে সৰু কোনটো সৰু হৈছে 0 এই দুটাৰ পাৰ্থক্য ওলাই দিয়ক 9ৰ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়ক কিমান হৈ যাব 9 ৰাইট আনসাৰ হ'ল অপশন বি গতিকে ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে প্ৰতিটো টপিকছৰ ওপৰত মই ভিডিও দি থাকিম ডে 1 ডে 2 ডে 3 মই আগৰ ভিডিওত ডে 1 ডে 2 বনাইছো আপোনালোকে হেকিটা চাব পাৰে তাৰ পিছত মই ডে 4 বনাম এনেকৈ প্ৰতিটো টপিকছৰ ওপৰত ভিডিও বনাই থাকিম থ্যাংক ইউ ভেৰি মাচ মোৰ ভিডিওটো চোৱাৰ বাবে